বিটিসি অঞ্চলৰ জলমিত্ৰসকলৰ বাবে এটা সুখবৰ আহিছে। মুকলি হৈছে 11 মাহে বন্ধ হৈ থকা জলমিত্ৰৰ দৰমহা। বিটিসিৰ জনস্বাস্থ্য বিভাগৰ ইএম বেগম আখতাৰৰ এই ঘোষণা 11 মাহৰ দৰমহা একেলগে লাভ কৰিব জলমিত্ৰসকলে। এই আঁচনিৰ বাবে চৰকাৰে মুকলি কৰি দিছে 15,95 লাখ টকা। পূৰ্বৰ চৰকাৰৰ ভুলৰ বাবে বন্ধ হৈ আছিল তেওঁলোকৰ দৰমহা। চৰকাৰৰ সিদ্ধান্তে উপকৃত কৰিব 2,516 গৰাকী জলমিত্ৰক। বিটিসি অঞ্চলত পানী যোগান সক্ৰিয় কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এটা অত্যন্ত ভাল খবৰ আমি আপোনালোকক জনাইছোঁ। ইএম বেগম আখতাৰ এই ঘোষণা কৰিছে, যাৰ বাবে 11 মাহে বন্ধ হৈ আছিল। পূৰ্বৰ চৰকাৰৰ ভুলৰ বাবে এইসকল জলমিত্ৰৰ দৰমহাই বন্ধ হৈ আছিল। কেনেকৈ চলিছিল, কেনেকৈ তেওঁলোকৰ সংসাৰ চলিছিল, ঘৰ চলিছিল, কোনো খবৰ লোৱা নাছিল। কিন্তু অৱশেষত আজি ভাল খবৰটো আহিছে। এইটো জলমিত্ৰসকলৰ কাৰণে এইটো সুখবৰ। জলমিত্ৰসকলে বহুত এটা সমস্যাত তেওঁলোকে ভুগি আছিল আৰু এই সমস্যাটো মই ডিপাৰ্টমেণ্টত আমাৰ চৰকাৰ হোৱাৰ লগে লগে ডিপাৰ্টমেণ্টত মই দায়িত্ব লোৱাৰ পিছতে মই দেখিবলৈ পাইছিলোঁ যে মে' মাহৰ পৰা আমাৰ জলমিত্ৰসকলৰ দৰমহা বন্ধ। সিও জলমিত্ৰ বহুত আমাৰ আছে জলমিত্ৰ 2,516 জন। এতিয়া এই জলমিত্ৰসকলে যিখিনি দৰমহা পায় তেওঁলোকে আঁচনিটো বন্ধ হৈছে, কিন্তু আঁচনি আঁচনিটোহে বন্ধ আছিল কিছুদিনৰ কাৰণে। কিন্তু এই আঁচনিৰ জৰিয়তে যিবিলাক আমি পানী যোগান আঁচনি ইতিমধ্যে সম্পূৰ্ণ হৈছে, সেই সম্পূৰ্ণ হোৱা পানী যোগান আঁচনিসমূহ চোৱা চিতা কৰাৰ দায়িত্ব জলমিত্ৰসকলক দি তেওঁলোকক এপইণ্ট কৰা হৈছে অলৰেডি। তেওঁলোকৰ যি সমস্যা আছিলে সেই সমস্যাৰ লগত যেতিয়া মই মানে এটা ডিপাৰ্টমেণ্টৰ লগত কথা পাতিলোঁ, ডিপাৰ্টমেণ্টক লৈ পেলাই যেতিয়া মিটিং কৰিলোঁ, তেতিয়া মই গম পালোঁ যে আগৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত তেওঁৰ চৰকাৰে বিভাগীয় ইএমএ এই সমস্যাটো তেওঁলোকে সমাধান কৰিব পৰা নাই। PNRDৰ জৰিয়তে এই যিহেতু আঁচনিটো বন্ধ হৈ গ'ল, বন্ধ হৈ যোৱাৰ গ'লেও আমিতো জলমিত্ৰসকলক দৰমহা দিব লাগিব। যিখিনি জলজীৱন মিছনৰ আণ্ডাৰত যিখিনি আমাৰ সেই আঁচনিসমূহ সম্পূৰ্ণ হৈছিলে, সেইবিলাকতো ৰাইজে পানী পাব লাগিব। ৰাইজেও পানী পোৱা নাই আৰু ইফালে জলমিত্ৰসকলৰো দৰমহা বন্ধ। তেতিয়া দেখিলোঁ যে APDCL বহুত বিল তেওঁলোকে পেণ্ডিং কৰি পেলাই গৈছে। সেই বিলো দিব পৰা নাই। APDCL কানেকশ্যন অফ কৰি দিছে আৰু ইফালে জলমিত্ৰসকলৰো দৰমহা নাই। মই সেই বস্তুটো আমাৰ BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ লগত আলোচনা বিলোচনা কৰি তাৰপিছত আসাম ষ্টেট গভমেণ্টকো সেই কথাটো অৱগত কৰিলোঁ। কিয় অৱগত কৰিলোঁ? ষ্টেট গভমেণ্ট আপোনালোকে জানে বৰপেটাটো মোৰ ওচৰত, বজালি মোৰ ওচৰত, তাৰে জলমিত্ৰসকলে দৰমহা পাই আছে। তেতিয়া আমাৰ BTCত থকা জলমিত্ৰসকলে মোক আহি পেলাই ক'লে যে তেওঁলোকে দৰমহা পাই আছে। মোক খুব প্ৰেছাৰ ক্ৰিয়েট কৰিলে। পিছত মই এই কথাটো মই আমাৰ BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ, আমাৰ বিভাগীয় যিবিলাক অফিচাৰ আছে, ফাইনেন্সৰ অফিচাৰসকল আছে, তেওঁলোকৰ লগত আলোচনা কৰি গম পালোঁ যে PNRDৰ জৰিয়তে যি টকাটো মানে আচলতে PHCয়ে জলজীৱন মানে আনটাইট মানে টাইট গ্ৰাউণ্ডৰ যিটো টকা আহে, সেই টকাৰ 50% মানে PHCয়ে জলমিত্ৰসকলৰ জলমিত্ৰসকলৰ মানে দৰমহা দি আছে আৰু APDCLৰ বিলবিলাকো দি আছে। কিন্তু আমাৰ BTCত কিন্তু মাত্ৰ 10% হৈ আছিল। এনেকুৱা এটা প্ৰব্লেম, যি প্ৰব্লেমটো মই তাৰপিছত আলোচনা বিলোচনা কৰি দিল্লীত এটা টীম পঠিয়াই আৰু বিভাগীয় মন্ত্ৰী আমাৰ অসমৰ আমাৰ জয়ন্ত মল্ল বৰুৱা দাদা আহি পেলাই তাৰে আমাৰ মিছন ডাইৰেক্টৰক লৈ আহি, অফিচাৰসকলক লৈ আহি মিটিং কৰি পেলাই তাৰপিছত এই আমাৰ আজিৰ যিটো সমস্যা জলমিত্ৰসকলৰ সেইটো আমি সমাধান কৰিব পাৰিছোঁ। সম্পূৰ্ণৰূপে সমাধান হৈ গ'ল। এতিয়া যিটো অনলাইন ছিষ্টেম কৰিব পৰা নাছিলে আগৰ গভমেণ্টে, প্ৰমোদ বড়োৰ গভমেণ্টে, এতিয়া আমি সেইটো অনলাইন ছিষ্টেমো কৰি ল'লোঁ। ইতিমধ্যে মই 8 মাহৰ দৰমহা আপ টু 2025 চনৰ যি ডিচেম্বৰলৈকে ইতিমধ্যে আমি 8 মাহৰ দৰমহা মুকলি কৰি দিলোঁ। ইয়াতে 15,95 লাখ টকা ইতিমধ্যে মুকলি কৰি দিব পাৰিছোঁ আৰু এতিয়াৰ পৰা অনলাইন হৈ গ'ল। এতিয়াৰ পৰা আৰু জলমিত্ৰসকলৰ সমস্যা নাথাকিব, তেওঁলোকে ৰেগুলাৰ দৰমহা পাই থাকিব। আৰু APDCLৰ বিলো 6 crore ইয়াতে আছে সামথিং, মানে এইটো মই মুকলি কৰি দিব পাৰিছোঁ। আৰু বাকী যিখিনি আছে ইতিমধ্যে আকৌ
খুব সোনকালে ইয়াৰ প্ৰচেছ হৈ আছে যিহেতু অনলাইন ছিষ্টেম হৈ গৈছে এতিয়া আৰু যি সমস্যা হৈ আছিল এটা বান্ধন দি থৈছিল আগৰ গভৰ্ণমেণ্টে সেইটো এতিয়া মুকলি হৈ গ'ল জলমিত্ৰসকলৰ কাৰণে বিৰাট এটা সুখবৰ তেওঁলোকে ৰেগুলাৰ দৰমহা পাই থাকিব APTCLৰ বিল সময়মতে যাব আৰু পানী যোগান আঁচনিসমূহত এতিয়া পানী যোগান আঁচনিৰ সেই পানী ৰাইজে পাব আৰু যিবিলাক টেকনিকেল প্ৰব্লেম হৈ আছে যিহেতু দীৰ্ঘদিন পানী যোগান আঁচনিসমূহ বন্ধ হৈ আছিল তাৰো ৰিপেয়াৰিঙৰ কামবিলাক ইতিমধ্যে আৰম্ভ হৈছে তেওঁলোকৰ লগত যিহেতু মই জড়িত নাছিলোঁ এতিয়া সদিচ্ছা বুলি মই নকওঁ মই তেওঁলোকৰ আচলতে এইখিনি কেপাচিটিয়ে নাই বুলি মই ক'ম কাৰণ তেওঁলোকৰ কেপাচিটি নাই বুলি ক'ম কেপাচিটি থাকিলে কিয় জনসাধাৰণক এটা অস্বস্তিত পেলাই নিজৰ এটা ডিপাৰ্টমেণ্ট পৰিচালনা কৰাৰ ক্ষেত্ৰত কিয় ব্যৰ্থ হ'ব এইটো আপোনালোকে শুনিলেতো আচৰিত পাব যিটো আমাৰ সাব ডিভিজন চেণ্টাৰ হালবাৰীত এতিয়া আজিলৈকে কিমান বিল তেওঁলোকে পেণ্ডিং কৰি পেলাই গৈছে ইলেক্ট্ৰিচিটি বিল মই ফেব্ৰুৱাৰী মাহতে গম পাইছোঁ তাতে 10 লাখ টকাৰ ইলেক্ট্ৰিচিটি বিল তেওঁলোকৰ মানে পেণ্ডিং আছে পূৰ্বৰ চৰকাৰৰ দিনত আৰু এই বছৰ বোলে বিল দিয়া নাই মই আপোনালোকে কেতিয়াবা সাংবাদিকসকলে আপোনালোকে যাবচোন গৈ পেলাই তাতে চাব কি অৱস্থা তাতে কাম কৰাৰ পৰিৱেশ নাই যেনেকুৱা পৰিস্থিতিত আমাৰ ডিপাৰ্টমেণ্টবিলাক চলাই থাকিবলগীয়া হৈছে ময়ো তাতে আলোচনা কৰি চাই পিছত মই কি কৰিলোঁ এইটো ৰিপেয়াৰিং কৰিবৰ কাৰণে আৰু জহি খহি গৈছে একেবাৰে মই ৰিপেয়াৰিং কৰিবৰ কাৰণে ইতিমধ্যে তাতে 4 কোটি 64 লাখ টকা ইতিমধ্যে BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে মোকলাই দিছে 2 দিনৰ ভিতৰত সেইটো কাম আৰম্ভ হৈ যাব মানে আমি আগতেই ইলেকশ্যনৰ আগতেই ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ আগতেই এইটো অলৰেডি এইটো চেংচন হৈ গৈছে ষ্টন ফাউণ্ডেশ্যনটো এই কাৰণে মই কৰিব পৰা নাছিলোঁ ইলেকশ্যন ডিক্লেয়াৰ হৈ গ'ল আমি ভাবিছোঁ সম্পূৰ্ণ কৰাৰ পিছত তাৰপিছত এইটো আমি হয় মুকলি কৰা হ'ব কিন্তু এতিয়া এই চৰকাৰে বিলটো ভৰিব লাগিব